নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এয়া ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাস্তাত। আৰু এতিয়া ভাবিলোঁ আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশটো অকণমান দেখাওঁচোন। এয়া দেখিছেনে, চাৰিওফালে সেউজীয়া সেউজীয়া, এইকেইটা দিন যে ইমান যে ভাল লাগে, চাৰিও চাইডে সেউজীয়াৰ পৰিৱেশ এটা হৈ থাকে। আৰু এয়া আহি পালোহি সিহঁতৰ পদূলি। মোৰ হাতখন যে ইমান যে লেতেৰা লেতেৰা লাগি আছে দেখিবলৈ, সেইকাৰণে ভাবিলোঁ তাই যিহেতু মেহেন্দি শিকি আছে সেইকাৰণে তাইৰ প্ৰেক্টিছো হ'ব, মোৰ হাতত অঁকাও হ'ব। আৰু সেয়া সিহঁতৰ ঘৰ আহি পায়ে দেখিলোঁ যে ইমান ধুনীয়া ধুনীয়া অকণমানি ফুলকেইটামান ফুলি আছে, ইমান মৰম লাগিছে ফুলকেইটা দেখি পেলাই। আৰু এইফালে টিকলিজনী, তোমাৰ নামটো কি কৈ দিয়াচোন? নিহাৰিকা দাস। এতিয়া স্কুল যোৱা নাই তুমি? যোৱা। কোন ক্লাছ? হা? অংগবাদী। আৰু এয়া মেহেন্দি আধা আধি আঁকি হৈছে আৰু তাই বৰ্তমান শিকিহে আছে। শিকা হ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব তাইক। আৰু এতিয়া নিজৰ কামত আহিলোঁ, পাৰ্লাৰ কামত। এয়া বিফ'ৰ লুক দেখাইছোঁ আপোনালোকক অলপমান। আৰু এতিয়া এয়া আৰম্ভ কৰি দিলোঁ কাম আমাৰ। এয়া প্ৰথম ক্ৰীম এপ্লাই কৰি আছোঁ, ষ্টেণ্ডিং ক্ৰীমটো এয়া ৰাণীবাও কৰিছে, এফালে মই কৰিছোঁ। আৰু এয়া দেখাইছোঁ আপোনালোকক। আৰু এতিয়া যিহেতু পূজা আহি আছে, পূজাৰ অফাৰো চলি আছে আমাৰ পাৰ্লাৰত, সেইকাৰণে কোনোবা যদি আহোঁ বুলি ভাবিছে নিশ্চয় আহিব পাৰে। আৰু এয়া দেখিছেনে, কাম আমাৰ হৈছে আৰু এয়া প্ৰথম ক্ৰীমটো এপ্লাই কৰি হৈ গ'ল এয়া। আৰু এয়া অলপ দেৰি ৰখা হ'ব, ৰখাৰ পিছতে হেয়াৰ ৱাছ কৰা হ'ব। আৰু এইফালে এতিয়া হেয়াৰ ৱাছ কৰিলোঁ, কৰি পেলাই ইয়াত ভালকৈ ড্ৰায়াৰ দি হৈ গ'ল। আৰু তেনেকুৱাতে ৰাণীবাই আনিলে খানাটো মেইন, খানা খাই লৈছোঁ আগদৰেই। এয়া খানা কিন্তু ৰাণীবাই বহুত ধুনীয়া বনাই দেই। আৰু এয়া তাৰপিছত আৰু এইফালে ৰাণীবাই আইৰণ কৰি হৈয়ে গৈছে আৰু অলপমান বাকী আছে, ৰাণীবাই কৰি আছে আইৰণটো। আৰু তেনেকুৱাতে আহিলে আমাৰ জোনালী বা পাৰ্লাৰতে থাকে আমাৰ, কিন্তু আজি পাৰ্লাৰ বন্ধ থকাৰ বাবে ইয়ালৈকে আহিলে। আৰু এয়া এইফালে আমাৰ বনশ্ৰী বায়ে আজি ষ্টেণ্ডিং কৰিছে। আৰু এয়া ছেকেণ্ড ক্ৰীমটো আমাৰ এপ্লাই কৰি হৈ গ'ল, এতিয়া ড্ৰায়াৰ দি পেলাই ভালকৈ পোৱালেই হ'ল। আৰু এয়া আমাৰ ফাইনেল লুকটো দেখুৱাইছোঁ আপোনালোকক। যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাব, আৰু যদি কোনোবাই কৰোঁ বুলি ভাবিছে তেতিয়াহ'লে আহিব পাৰে। এয়া আমাৰ ফাইনেল লুকটো দেখাইছোঁ আপোনালোকক, কেনেকুৱা হৈছে কিন্তু সকলোৱে কমেণ্ট এটা কৰি জনাব দেই, নাপাহৰিব। এয়া ফাইনেল লুক। আৰু তেনেকুৱাতে হেয়াৰ কাট এটা আহিলে, এইফালে হেয়াৰ কাটটো দি আছে ৰাণীবাই ধুনীয়াকৈ। আৰু হেয়াৰ কাটটো কৰা ছোৱালীজনী তিনি অকণমানি ছোৱালী হয়, কিন্তু তাইৰ চুলিকোছা বহুত মৰম লগা আছিলে, আৰু সেইকাৰণে ভাবিলোঁ দেখাই দিওঁ আপোনালোককো। এয়া চাব পাৰে তাইৰ চুলিকেইডাল কি ধুনীয়া। আৰু ছোৱালীজনী কিন্তু তেনেই অকণমানি মৰম লগা হয়, তাইৰো চুলিকেইডাল যেনেকৈ ধুনীয়া তাইৰো মৰম লগা। এয়া দেখুৱাইছোঁ আপোনালোকক মৰম লগা ভণ্টিজনী। আৰু এয়া মোৰ আজি কাম দিনটো খতম, আৰু এতিয়া আহিলোঁ ঘৰলৈ বুলি। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ।